বিটিচি নিৰ্বাচনত 20খন আসন জিকিব বিপিএফ দল হাগ্ৰামাই। ৰৌতা সমষ্টিৰ ফখৰিগুৰিত অনুষ্ঠিত বিশাল ৰেলীত অংশগ্ৰহণ কৰি বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰে কয়, এইবাৰ বিপিএফ দলেহে চৰকাৰ গঠন কৰিব। বিজেপি, কংগ্ৰেছ বা ইউপিপিএল কোনোৱে ক্ষমতাত আহিব নোৱাৰে বুলি তেওঁ দাবী কৰে। বিপিএফ দলে জয়ী হ'লে নতুনকৈ অন্তৰ্ভুক্ত অঞ্চলৰ বিদ্যালয়, কলেজ আৰু ৰাস্তাৰ সমস্যাৰ সমাধান অতি সোনকালে কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। সভাত উপস্থিত ইউপিপিএল আৰু বিজেপিৰ প্ৰায় 2 শতাধিক নেতাকৰ্মীয়ে বিপিএফত যোগদান কৰে। প্ৰথমবাৰৰ বাবে ভোটদানৰ সুযোগ লাভ কৰা সকলক নাঙলৰ চিনত ভোট দিয়াৰ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম 360। আজিৰ দিনত বিটিচি অঞ্চলত এইখন অঞ্চলটো বিটিচি হ'ল, আগত বিটিচি নাছিলে, তো বিপিএফ দল হিচাপে বিটিচি অঞ্চলত যথেষ্ট ষ্ট্ৰং 1 নম্বৰ পজিশ্যনত আছে। মই ডেইলি প্ৰচাৰ কৰি আছোঁ যে বিপিএফ দলৰ পজিশ্যনটো বিটিচি অঞ্চলত 1 নম্বৰ। আৰু আমি যেনেকুৱা ধৰণৰ সকলো জাতি জনগোষ্ঠীৰ যিটো ছাপোৰ্ট এইটো আমি পাই আছোঁ, ওদালগুৰি হওক, বাক্সা হওক, চিৰাং হওক বা কোকৰাঝাৰে হওক, মুঠতে কোনো জাতি বাদ নাই। সকলো সম্প্ৰদায়ৰ মানুহ আমাৰ লগত আছে, সকলো শ্ৰেণীৰ মানুহ আমাৰ লগত আছে। আপোনালোকে দেখি আছে, আজিও ইয়াত আমাৰ বড়োৰ লগতে অন্যান্য জাতি জনগোষ্ঠী আছে, সকলোৱে আমাৰ বিপিএফক ভাল পায়। আজি এই মিটিঙত আহিছোঁ আৰু এইবিলাক চাই আমি ক'ব পাৰোঁ যে ৰৌতা সমষ্টি হিচাপে বিপিএফ দলে 100%। কোনো ইয়াত ডাউট নাই। আৰু ইউপিপিএলেও আহিব পাৰে, ইহঁততো 100% মিছা কথা ক'ব। আমি কৈছোঁ ইউপিপিএল নিচিনা আমি মিছা কথা নকওঁ। যিখিনি আমি ৰাইজৰ মাজত সোমাই পেলাই যিখিনি কথাবিলাক প্ৰচাৰ কৰি আছে, বিটিচি চৰকাৰ আহিলে আমি কি কৰিম কি নকৰিম, এইবিলাক কথা সত্য। যিটো কাম কৰিব পাৰে এই কথাবিলাক আমি প্ৰচাৰ কৰিছোঁ। ইয়াৰ বাদে ইয়াৰ মাটিৰ সমস্যা আছে, আমি জানো। ইয়াত স্কুল কলেজৰ সমস্যাৰ কথা মোক কৈছে, এইটো আমি কৰি দিম। ৰাস্তাৰ কিছুমান সমস্যা আছে, এইবিলাক কৰি দিম। এইবিলাক কমন, এইবিলাক আমি কৰিব পাৰোঁ। আৰু এইখিনি কৰিবৰ কাৰণে ক্ষমতাটো বিটিচিত পঠাই দিয়া হৈছে, সেই হিচাপত আমি কৰিম। সেই অঞ্চলটো নতুন, আমি আমাৰ যথেষ্ট দায়িত্ব আছে এই অঞ্চলটো নজৰ দিয়াৰ, যিটো নতুন হয়। আৰু হয়তো আমি বহুত বুজাব লাগিব যে বিটিচিত কি ছিষ্টেম আছে, চৰকাৰ চলোৱাৰ ক্ষেত্ৰত কি ছিষ্টেমত আমি যায়, সেইবিলাক আমি গোটেইকেইটা বুজাবলৈ লাগিব। নতুন হিচাপে কিছুমান হয়তো নাজানিব পাৰে। যেন হওক, আমি চৰকাৰ আহক, আমি কাম কৰিব লাগিব। 20+। আৰে বিজেপিও প্ৰচাৰ চলাব, কংগ্ৰেছো চলাব, ইউপিপিএলো চলাই আছে, চব দলে চলাই আছে নিজা। ইয়াত বিপিএফ হিচাপে কোনোবা কংগ্ৰেছৰ লগত এলায়েন্স নাই, বিপিএফ হিচাপে বিজেপিৰ লগত এলায়েন্স নাই, বিপিএফ হিচাপে ইউপিপিএলৰ লগত এলায়েন্স নাই। মুঠতে এই ইলেকশ্যনটো মই যিটো দেখিছোঁ, কংগ্ৰেছো কাৰো লগত এলায়েন্স কৰা নাই, বিজেপিও কাৰো লগত এলায়েন্স কৰা নাই, ইউপিপিএলো কাৰো লগত এলায়েন্স কৰা নাই, বা বিপিএফো কাৰো লগত এলায়েন্স কৰা নাই। নিজাববীয়াকৈ খেলিব। কিন্তু ফিল্ডৰ যিটো চিনাৰী বা ফিল্ডত আমি যিটো দেখিবলৈ পাইছোঁ, বিপিএফ দল হিচাপে এই নিৰ্বাচনত ছেপ্টেম্বৰ লাষ্ট ফালে যিটো নিৰ্বাচন হ'ব, ইয়াত বিপিএফে 1 নম্বৰ পজিশ্যনত থাকিব। নেক্সটত বিজেপি থাকিব, 3 নম্বৰত কংগ্ৰেছ, আৰু এইফালে ইউপিপিএলে লাষ্টত থাকিব দেই।